শ্রমিক বন্ধু বান্ধৱীক সংগ্ৰামী অভিনন্দন জনাইছোঁ। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই অহা 1 ফেব্ৰুৱাৰী তাৰিখে আনবাৰৰ দৰে ক'লা দিৱস উদযাপন কৰিব, কাৰণ 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ দিনাই অসমত এই ক'লা আইন প্ৰৱৰ্তিত হৈছিলে। এই 1 তাৰিখে আমি বিভিন্ন কাৰ্যসূচীৰে ক'লা দিৱস উদযাপন কৰাৰ আমি কথা ভাবিছিলোঁ যদিও যোৱা দুদিন আগতে কৰ্মচাৰী পৰিষদ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত হোৱা আলোচনাৰ মাইনত যিখন প্ৰকাশ হৈছে সেইখন আমাৰ কাৰণে বৰ ইতিবাচক। মই এই চেগতে অসমৰ অন্যতম জ্যেষ্ঠ কৰ্মচাৰী সংস্থা সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ। মাইনোটছত যিটো উল্লেখিত হৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2025 চনলৈকে এডভাৰটাইজ হোৱা পদসমূহত OPS প্ৰৱৰ্তনৰ বাবে তেওঁলোকে অসম চৰকাৰে হৈমান হৈছে। এইটো ক্ষেত্ৰত আমাৰ সংগ্ৰামখনক সদৌ অসম কৰ্মচাৰী পৰিষদে এক অনন্য ৰূপলৈকে লৈ গৈছে। তেওঁলোকক আমি অসমৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীৰ হৈ ধন্যবাদ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ অহা এমাহৰ ভিতৰত যাতে এই বিষয়ত, বিশেষকৈ OPSৰ বিষয়ত নটিফিকেশ্যন ওলায়। যিহেতু সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা NPS পৰিহাৰ আৰু OPS পুনৰ প্ৰৱৰ্তনৰ কাৰণে আমি সংগ্ৰাম কৰি আহিছিলোঁ আৰু এই সংগ্ৰাম আমাৰ স্তব্ধ নহয়। আগন্তুক যিদিনালৈকে OPS সম্পূৰ্ণৰূপে ৰাজ্যত বলবৎ নহয় তেতিয়ালৈকে আমাৰ চলি থাকিব এই সংগ্ৰাম। গতিকে অহা 1 তাৰিখে আমি যিসমূহ কাৰ্যসূচী লৈছিলোঁ তাক সীমিত কৰি ক'লা দিৱসত কেৱল ক'লা বেজ পৰিধান আৰু নিজৰ ছ'চিয়েল মিডিয়া ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, হোৱাটছএপৰ নিজৰ পেজত যাতে ব্লেক ডে 1 ফেব্ৰুৱাৰী 2025 ৰিষ্ট'ৰ OPS লিখি সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰে। যিহেতু এই যিখন মাইনোটছ হৈছে মাইনোটছৰ কাৰ্যকৰিতাৰ কাৰণে অলপ সময় লাগিব, গতিকে যেতিয়ালৈকে এই কাৰ্যকৰিতাৰ যিটো নটিফিকেশ্যন অধিসূচনা জাৰি নহয় তেতিয়ালৈকে আমাৰ সংগ্ৰামখন চলাই নিব লাগিব। আৰু পূৰ্ণ পৰ্যায়ত যিদিনা অসমত NPS আঁতৰি যাব আৰু OPS প্ৰতিষ্ঠা হ'ব সেইদিনাহে আমাৰ এই কৰ্মচাৰী সংস্থা সদৌ অসম NPS কৰ্মচাৰী সংস্থাৰ জ্যোতি পৰিব। মই আশা ৰাখিছোঁ অহা 1 তাৰিখে আপোনালোকে সকলোৱে কাৰ্পণ্য নকৰি ব্লেক ডে পালন কৰোঁ আৰু সকলোৱে OPSৰ ক্ষেত্ৰত মত দিওঁ আৰু NPS পৰিহাৰৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাওঁ। সংগ্ৰামখন চলি থাকিব যেতিয়ালৈকে নহয়। তথাপিও আমি খুব আশাৰ বাতৰি সদৌ অসম কৰ্মচাৰী পৰিষদে এটা দিব পাৰিছে, তেওঁলোকক পুনৰবাৰ মই কৃতজ্ঞতা জনাইছোঁ। অহা 1 তাৰিখে মই সংস্থা সংঘ অসমৰ প্ৰত্যেকটো শিক্ষক, বিষয়া, আৰক্ষী তথা শ্ৰমিক সংস্থা সংঘক মই লিখিতভাৱে আহ্বান জনাম ক'লা দিৱস পালনৰ কাৰণে। মই এই চেগতে অসমৰ কৰ্মচাৰী সমাজক, অসমৰ শিক্ষক সমাজক, অসমৰ শ্ৰমিক সমাজক মই অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে অহা 1 তাৰিখে অনন্য ৰূপত এই ব্লেক ডে কাৰ্যসূচী পালন কৰি অসমত পূৰ্ণ পৰ্যায়ত OPS পুনৰ প্ৰতিষ্ঠাৰ বাবে তেওঁলোকে সঁহাৰি জনায় আৰু এই বাৰ্তাই আগন্তুক এমাহৰ ভিতৰত 2025লৈকে OPS প্ৰাপ্তিৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তটোক অধিক ত্বৰান্বিত কৰিব বুলি মই আশা ৰাখিছোঁ। সকলোকে পুনৰ সংগ্ৰামী অভিনন্দন জনাই আপোনালোকক ইমানতে সামৰিছোঁ। ধন্যবাদ।